টাইপা আৰু শংকৰ সংঘক লৈ উত্তাল সোণাৰী সংবাদ মেলযোগে পুনৰ সংঘক সকীয়ালে টাইপাই বাৰে বাৰে আহোম জনগোষ্ঠীক তুচ্ছ তাচ্ছিল্য কৰি অহা শ্ৰীমন্ত শংকৰ সংঘক সংবাদ মেলযোগে পুনৰ সকীয়ালে তাই আহোম যুৱ পৰিষদে সোণাৰী হোটেল গ্ৰীণ ডিউটত অনুষ্ঠিত হোৱা সংবাদ মেলত আহোম জনগোষ্ঠীৰ ওপৰত আঘাত সনা শংকৰ সংঘৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ হুংকাৰ প্ৰদান কৰে উল্লেখ্য যে তাই আহোম যুৱ পৰিষদে সোণাৰী নগৰত শংকৰ সংঘৰ সংবিধানৰ প্ৰতিলিপি দাহ কৰাৰ পিছতে শংকৰ সংঘৰ তাই আহোম যুৱ পৰিষদৰ বিৰুদ্ধে সোণাৰী আৰক্ষীৰ থানাত এজাহাৰ দাখিল কৰিছিল তাৰ পিছতে যেন টাইপা বনাম শংকৰ সংঘৰ মাজত সৃষ্টি হৈছে তীব্ৰ বাক বিতণ্ডাৰ চৰাইদেউৰ পৰা ৰাতুল গগৈ ৰিপৰ্ট UNB নিউজ কৰা উচিত যে আমি অন্যায় কৰিছোঁ আৰু তেওঁলোকে নিজৰ ভৰিত নিজে কুঠাৰ মাৰিছে আকৌ এইটো চাবলৈ গ'লে এনেকুৱা ধৰণৰ কথা হৈছে তেওঁলোকে নিজকে বৰ উচ্চ বুলি ভাবিছে যে টাও ধৰ্মটো আজিতো এতিয়াৰ নহয় টাও ধৰ্মটো আজি খ্ৰীষ্টাব্দ 2000 ধৰ্মটোৰ নাম নল'লেও তেওঁলোকৰ পৰম্পৰাবোৰ তেওঁলোকৰ সংস্কৃতিবোৰ ৰক্ষা কৰিছে যেনে বা জ্বলোৱাটো বা মেডাম মেফি পতাটো পুৰালুং পতাটো এইবিলাকতো চলি আছে কিন্তু তেওঁলোকে হিন্দুৰ মাজতে সোমাই আছে আৰু সোমাই থাকি আকৌ শংকৰী সংঘই যদি নিজাববীয়াকৈ এখন সংবিধান তৈয়াৰ কৰি এই আহোমৰ নিচিনা এটা জনগোষ্ঠীক যদি বাহিৰ কৰিবলৈ লয় বিশেষকৈ বাৰে বাৰে আহোমসকলকে কৈছে এতিয়া মই বাকী জনগোষ্ঠীবিলাকে মানে এই সংস্কৃতিৰ লগত বা এই শংকৰী সংঘৰ লগত জড়িত নাই বুলি ক'ব খোজা নাই তেওঁলোকো আছে কিন্তু তেওঁলোকেও চাব লাগে ভুলটো কোনে কৰিছে ভুলটোতো আমি কৰা নাই ভুলটোতো বাৰে বাৰে শংকৰী সংঘই কৰিছে গতিকে শংকৰী সংঘই প্ৰথম ক্ষমা বিচাৰিব লাগে আৰু তেওঁলোকে এইটো ক'ব লাগে যে ভৱিষ্যতলৈ আমি এনেকুৱা কাম নকৰোঁ আহোমসকলকো আমাক লাগে আৰু যদি নালাগে মই আহ্বান কৰিব খোজোঁ যে মই টাওইষ্ট ফাউণ্ডেশ্যন অফ ইণ্ডিয়াৰ মই অধ্যক্ষ আৰু মই আছাম টাউন কাউন্সিলৰ মই স্বয়ং মানে উপদেষ্টা মই ক'ব খোজোঁ যদি তেওঁলোকে বেয়া পায় এই শংকৰী সংঘৰ পৰা ওলাই আহি নিজা ধৰ্ম গ্ৰহণ কৰক নিজা ধৰ্মটো টাও ধৰ্মটো সকলো সমান ইয়াত খাদ্যলৈ কোনোদিন মানে তৰ্ক বিতৰ্ক নহয় আৰু কোনে কাকো বেয়াও নাপায় ইয়াৰ আন ধৰ্মকো এই ধৰ্মৰ মানে আমাৰ সংবাদ কৰ্মীসকল বন্ধুসকল আচলতে টাই আহোম যুৱ পৰিষদৰ খুব স্পষ্ট কথা যে শংকৰী সংঘই আজি তাৰিখত বিগত আমি বছৰবিলাক দেখা পাই আছো যে আহোম জনগোষ্ঠীটোক টাৰ্গেট কৰি কিছু তেওঁলোকে মন্তব্য আগবঢ়ায় আমি চকলং পথাৰে হওক বা অন্যান্য আমাৰ মানুহবিলাকে হাঁহ কুকুৰা পুহি যি জীৱন নিৰ্বাহ কৰে তাতো তেওঁলোকে কৰে সেইদিনা পুনৰ মেডাম মেফিৰ ওপৰত তেওঁলোকে যি বিৰূপ মন্তব্য প্ৰদান কৰিছিল আমাৰ গহপুৰৰ চন্দ্ৰ বৰুৱা ডাঙৰীয়াক গতিকে আমি এটা কথা ক'ব বিচাৰোঁ যে অকল আহোম জনগোষ্ঠীটোক বাৰে বাৰে কিয় টাৰ্গেট কৰি থকা আছে আমি সেই গতিকে যুৱ বন্ধুসকলে আমাৰ সংগ্ৰামী সতীৰ্থসকল খুব মনত দুখ পাইছে আৰু খুব আৱেগিক হৈছে আচলতে 600 বছৰ ৰাজত্ব এটা জনগোষ্ঠীৰ যিসমূহ আমি পৰম্পৰা আছে এই পৰম্পৰাক যদি কোনোবাই ভেঙুচালি কৰে তেওঁলোকে যে চন্দ্ৰ বৰুৱা কি দিছিল আপোনালোকে নিশ্চয় সকলোৱে জানে যে আমি আমাৰ যি পূজা আছিল আমাৰ যি পুৰালুং নিয়মতে যি আমাৰ মেডাম মেফি তৰ্পণ অনুষ্ঠান হৈছিল যে আমাক ব্যভিচাৰ বা আমাৰ ধৰ্মটো ভাল নহয় সেই গতিকে তাত গ'লে শুচি হ'ব লাগিব তেনেকুৱা ধৰণৰ কথা কৈছে মানে শুচি হোৱা অৰ্থটো আমি বুজি পোৱা নাই আমি এতিয়া বুজি পাইছোঁ যে যদি শুচি হ'ব লাগে তাৰমানে আমি অশুচি নেকি টাই আহোম জনগোষ্ঠীটোৰ যি ৰীতি নীতি আছে সেইবিলাক অশুচি নেকি যদি অশুচি হয় তেতিয়া 600টা বছৰ এখন অসমত অসমীয়া জাতিটো গঠন কৰি দিলে ভাষা দি গ'ল সংস্কৃতি সকলো দি গ'ল এই সেই চাউলুং চুকাফাৰ নেতৃত্বই গঠন হোৱা 42 জন স্বৰ্গতৰ পিছতে সেই তাৰ মাজতে শংকৰদেৱ আৱিৰ্ভাৱ হ'ল আৰু শংকৰদেৱে ধৰ্ম প্ৰচাৰ ক'ৰ পৰা কৰিব পালে নিশ্চয় আমাৰ চাউখাসকলে তেওঁলোকক সেই সুবিধাকণ দিছিলে আমিতো সেই গতিকে আহোমে কাৰো আমি ধৰ্মক লৈ বিৰোধন কৰা নাই কোনো বিৰোধন কৰা নাই আমি শংকৰদেৱ বিৰোধন কৰা নাই আমি বিৰোধন কৰিছোঁ যিসকল ব্যক্তিয়ে শংকৰ সংঘৰ যিখন সংবিধান প্ৰস্তুত কৰি উলিয়াইছিল সেই সংবিধানখন আমি পুনৰ তেওঁলোকে ৰিফৰ্ম কৰিবলৈ আমি কথাটো আহ্বান কৰি আছোঁ আমি কৈছোঁ যে তেওঁলোকে এইটো কথাটো উঠাই লওক কিন্তু তেওঁলোকে উঠাই লোৱা নাই যোৱাকালি তেওঁলোকে সোণাৰী থানাত এখন কেছ দিছে বুলি আমি গম পাইছোঁ সেই গতিকে যদি আইনগতভাৱে তেওঁলোকে যুঁজিবলৈ বিচাৰে তেতিয়াহ'লে যিমান কেছ দিয়ে আমাক ওপৰত দিয়ক কিন্তু জাতিৰ কাৰণে আমাৰ সংগ্ৰামী সতীৰ্থ যদি জেলত যাবলগীয়া হয় যাব পাৰে আচলতে ধৰ্মক লৈ কোনো এটা জাতি জীয়াই থাকিব নোৱাৰে পৃথিৱীৰ বিভিন্ন উন্নত দেশবিলাক আপোনালোকে চাব যে ধৰ্মক লৈ যুদ্ধ হৈছে ধৰ্মক লৈ ভাগ ভাগ হৈ গৈছে দেশবিলাক জাতি ভাগ ভাগ হৈ গৈছে সেই গতিকে আমি কেতিয়াও বিচৰা নাই চাউলুং চুকাফাই গঢ়া অসমখনত শংকৰদেৱে সৃষ্টি কৰা নাম ধৰ্মত কেতিয়া বিভেদকামী আমি কেতিয়া প্ৰশ্ৰয় নিদিওঁ সেই গতিকে তাৰ পৰা স্পষ্ট কথা যদি তেনেধৰণে আৰু কেছ দিবলৈ আমি শুনা পাইছোঁ বিভিন্ন ধৰণৰ মাধ্যমে তেওঁলোকে আৰু বিভিন্ন অসমৰ থানাত কেছ দিবলৈ কৈছে ঠিক আছে দিয়ক আমি একচেপ্ট কৰিছোঁ তেওঁলোকে কেছ দিয়ক প্ৰশাসনে আইনগতভাৱে যি হ'ব আমি তাৰ কাৰণে মূৰ পাতি ল'ম আমিও তেওঁলোকৰ ওপৰত আমাৰ ইয়াৰ পিছতে সমাধানৰ পিছতে আমাৰ আলোচনা আছে ইয়াৰ পিছত আমি আইনগতভাৱে যদি আমি ব্যৱস্থা আমিও কেনেধৰণে আমাৰ যে ধৰ্মত আঘাত সানিছে তেওঁলোকে আমিতো দিয়া নাই আজিলৈকে আমি কিয় দিয়া নাই আমি ভাবিছোঁ যে বিষয়টো সমাপ্ত হওক তেওঁলোকৰ ভুলটো
তেওঁলোকে বুজি লওক, কিন্তু বুজা নাই, উল্টাই আমাৰ ওপৰত কেছ দিছে। সেই গতিকে আমাৰ ইয়াৰ পিছতে আমাৰ এখন মিটিং হ'ব, মিটিঙত আমি সিদ্ধান্ত ল'ম। হয়তো আমিও আমাৰ যে ধৰ্মৰ ওপৰত যে তেওঁলোকে বিশ্বাস আমাক যে আঘাত কৰিছে, সেই আঘাতৰ উত্তৰটো তেওঁলোকেও আমাক দিব লাগিব। কিয় আমাক ব্যৱচাৰ কৰিব, কিয় আমাক তেনেধৰণৰ মন্তব্য আগবঢ়াব সামাজিক মাধ্যমত। সেই গতিকে আমি তেওঁলোকৰ ওপৰত পুনৰবাৰ আমি আজি মিটিঙৰ পিছতে আমি হয়তো তেওঁলোকৰ ওপৰতো আমি এখন কেছ ফাইল কৰিম বুলি আমি সিদ্ধান্ত লৈছোঁ।